কামৰূপৰ হেকৰাৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ চন্দ্ৰ মেধি ওৰফে শশী মাষ্টৰ জন্মদিন উদযাপন। জন্মদিনৰ উপলক্ষে বৃক্ষৰোপণ গাম্ভীৰ্যপূৰ্ণ অভিনন্দন অনুষ্ঠানত দুখনকৈ গ্ৰন্থ উন্মোচন। কামৰূপ জিলাৰ বৃহত্তৰ হেকৰা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ চন্দ্ৰ মেধি ওৰফে শশী মাষ্টৰ। বৈচিত্ৰ্যৰে ভৰা জীৱনজোৰা সাধক শশী মাষ্টৰে জন্মলগ্নৰে পৰা নানা ঘাট প্ৰতিঘাত অতিক্ৰম কৰি নিজকে এগৰাকী সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰি সমাজত এক আদৰ্শৱান ব্যক্তিত্ব হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। এইগৰাকী বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক শশী মাষ্টৰে সম্প্ৰতি 88 বছৰ বয়সত ভৰি দিছে। সেয়েহে তেওঁৰ 88 সংখ্যক জন্মদিন উপলক্ষে হেগ্ৰাবাসীয়ে তেওঁৰ বাসগৃহত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। আয়োজক সমিতিয়ে অৱসৰপ্ৰাপ্ত আদৰ্শ শিক্ষক তথা সমাজকৰ্মীগৰাকীৰ জন্মদিন উপলক্ষে বৃক্ষৰোপণ কৰাৰ পিছত তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি এক গাম্ভীৰ্যপূৰ্ণ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত কম্পৰৰ পৌৰোহিত্যত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত শশী মাষ্টৰৰ জন্মদিনৰ লগত সংগতি ৰাখি হৰেন্দ্ৰ কলিতাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা মাটি আৰু মানুহক ভালপোৱা শাশ্বত কিংবদন্তি উমেশ চন্দ্ৰ মেধি ওৰফে শশী মাষ্টৰ আৰু সমাজ সুহৃদ উমেশ চন্দ্ৰ মেধি নামৰ দুখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ক্ৰমে সাহিত্য একাডেমী বঁটা প্ৰাপক পাণ্ডু কলেজৰ গণিত বিভাগৰ অধ্যাপক মৃণাল কলিতা আৰু বিশিষ্ট সাহিত্যিক চন্দ্ৰধৰ কলিতাই। অনুষ্ঠানটিত হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গণেশ্বৰ চহৰীয়া, ধূপধৰাৰ বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ আব্দুল হক, বিকালী মৌজা উন্নয়ন সমিতিৰ সভাপতি লভ কছাৰীৰ লগতে বৃহত্তৰ হেকৰা অঞ্চলৰ গণ্যমান্য ব্যক্তি, দল সংগঠনৰ প্ৰতিনিধিসহ বহু সংখ্যক লোক উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। মোৰ নাম হ'ল উমেশ চন্দ্ৰ মেধি ওৰফে শশী মাষ্টৰ। গতিকে এই গোটেই বৃহৎ অঞ্চলটোত মোক শশী মাষ্টৰ হিচাপে মানে সকলোৱে আটায়ে জানে, কিন্তু উমেশ মেধি মোৰ নামটো আটায়ে নাজানে। তথাপিতো মই মোৰ 88তম জন্ম দিৱসত আমাৰ এই অঞ্চলবাসী ৰাইজে এই মোৰ জন্মদিন পালনৰ কাৰণে যি ব্যৱস্থাটো লৈছিল তাৰ কাৰণে মই মোৰ এই যিটো উদ্যোগত তেওঁলোকে লৈছিল তেওঁলোকক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে মোৰ কথা হ'ল কি, মই নিজৰ পিতাৰ মুখ দেখা নাই যিজন ব্যক্তি, মই শূন্যৰ পৰা আজিলৈকে আহি মই এটা সমাজত বা মোৰ অৱস্থাৰ ফালৰ পৰা যিটো মই অৱস্থা আহি পাইছোঁ, সেই অৱস্থাটোত মই নিজকে মই ধন্য মানিছোঁ। আৰু লগতে মই মোৰ নতুন প্ৰজন্মক মই এটা কথাই কওঁ, মই যেই ধৰণে শূন্যৰ পৰা আজি মানুহ হৈছোঁ, ঠিক তেনেকুৱাকৈ সেই প্ৰজন্মটোই যদি মই এই আদৰ্শবিলাক লৈ তেতিয়াহ'লে এই অঞ্চলৰ যুৱ প্ৰজন্মৰ নিশ্চয় কিঞ্চিত হ'লেও উপকাৰ হ'ব বুলি মই ভাবোঁ। আৰু এই কামটোৰ বাবে মই মোৰ আহ্বায়ক মণ্ডলীক লগতে মই এই যিসকল জ্ঞানী মানি মানুহে মোৰ অনুষ্ঠানটো চলাইছে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলোঁ। উমেশ চন্দ্ৰ মেধিদেৱ আমাৰ হেকৰাৰ এজন আদৰ্শৱান শিক্ষক, সমাজ হিতৈষী, সমাজকৰ্মী। তেখেতৰ 88 সংখ্যক উপজা দিন আমি হেকৰা অঞ্চলবাসী ৰাইজে মিলি আয়োজক সমিতি গঠন কৰি উদযাপন কৰিছোঁ। তেখেত শূন্যৰ পৰা শিখৰলৈ আৰোহণ কৰিছে। তেখেতৰ আজন্ম প্ৰচেষ্টাত তেওঁ একান্ত কৰ্ম কৰি গোটেই জীৱনটো তেওঁ কৰ্ম কৰিছে একাগ্ৰতাৰে, আৰু তেওঁ শিখৰলৈ উঠিছে। আৰু তেওঁৰ গোটেইখিনি সামাজিক কাম কাজ সকলো সামৰি আমি আয়োজক সমিতি এখন অভিনন্দন গ্ৰন্থ উলিয়াইছোঁ।
এই অভিনন্দন গ্ৰন্থখনত আমাৰ 133গৰাকী লিখকে তেওঁৰ ওপৰত লিখনি লিখিছে, তেওঁৰ জীৱনৰ কৰ্মৰাজিৰ ওপৰত লিখিছে। আৰু এই গোটেইখিনি কথা সামৰি যিটো কথা লিখিছে সেইটোৱে আমি খুব আনন্দিত আৰু আয়োজক সমিতিয়ে আমি আহ্লাদিত হৈছোঁ যে মানুহখিনিয়ে ইমানখিনি সহযোগ কৰিছে। আৰু 88 সংখ্যক জন্মদিনত আমি আয়োজক সমিতিয়ে তেওঁলোকৰ বাসগৃহতে তেওঁলোকৰ সহযোগত আৰু আমাৰ আয়োজক সমিতিৰ উদ্যোগত অনুষ্ঠান এটি আয়োজন কৰিছিলোঁ। বিভিন্ন অঞ্চলৰ পৰা দূৰ দূৰণিৰ পৰা মানুহ আহি আমাৰ এই অনুষ্ঠানটি আমাৰ সাফল্যমণ্ডিত কৰিছে। প্ৰায় 700-800 মানুহ উপস্থিত হৈছে এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত। অভিনন্দন গ্ৰন্থৰ লগতে তেওঁৰ ওপৰত জীৱনীমূলক গ্ৰন্থ এখন লিখি উলিয়াইছে তেওঁৰ জ্যেষ্ঠ পুত্ৰ উৎপল মেধিৰ বিয়ৈ হৰেন্দ্ৰনাথ কলিতা হাজোৰ, তেখেতে লিখি উলিয়াইছে। সেই গ্ৰন্থখনো সেইদিনা উন্মোচন হৈছে আৰু সেইদিনাৰ অনুষ্ঠানটি খুব সুকলমে আৰু আনন্দপূৰ্ণভাৱে সমাপন কৰা হয়। কীৰ্তিৰে অৱসৰ গ্ৰহণ কৰিছে বিষয় শিক্ষক হিচাপে। সমিতিৰ তেওঁ মুখ্য আহ্বায়কৰ আসন অলংকৃত কৰি এই অনুষ্ঠানটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে। সাহিত্যিক জগতত অনুপম সৃষ্টিৰ পত্ৰ নগৰী তেখেতক দুটা আমাৰ ওচৰৰেই সাহিত্য সাংস্কৃতিক গোষ্ঠী আৰু সুৰৰ পাঞ্চয় শিল্পী সমাজে তেখেতৰ কৰ্মজীৱনৰ মহান অনুষ্ঠানৰ